এভাৰেষ্ট শিখৰ আৰোহণ কৰা অসমৰ প্ৰথম গৰাকী মহিলা হিচাপে ইতিহাস ৰচনা কৰা শ্ৰীমতী ৰূপামণি গৌৰক সম্বৰ্ধনা জনাবলৈ আমি ইয়াত আজি সমবেত হৈছোঁ। লখিমপুৰ জিলাৰ বগীনদী অঞ্চলৰ নগাঁও পথাৰ গাঁৱৰ কন্যা ৰূপামণি গড়ৰ এই সাফল্য সমগ্ৰ অসমবাসীৰ বাবে এক গৌৰৱৰ বিষয়। 2026 চনৰ 21 মে তাৰিখে ITBPৰ মহিলা এভাৰেষ্ট অভিযানৰ সদস্য হিচাপে ৰূপামণিয়ে সফলতাৰে এভাৰেষ্ট শৃংগ জয় কৰি অসমৰ নাম ইতিহাসত উজ্বলাবলৈ সক্ষম হৈছে। এই টিমটোৰ আমাৰ নেতৃত্ব হিচাপে ITBPৰ সহকাৰী কমাণ্ডেণ্ট ভনিতা টিমুংপি, যি নেকি আমাৰ অসমৰে কন্যা, তেখেতে এই টিমটোৰ লিডাৰশ্বিপ বা নেতৃত্ব লৈছিল। 11 গৰাকী সদস্যৰ ভিতৰত ৰূপামণি গড়ে এভাৰেষ্টৰ শৃংগলৈকে গৈ 2026 চনৰ 21 মে তাৰিখে এটা নতুন ইতিহাস ৰচনা কৰিবলৈ সক্ষম হৈছে। মই আজিৰ দিনটোত ভনিতা টিমুংপি আৰু ৰূপামণি গড় দুয়োগৰাকীকে মই অভিনন্দন জনাইছোঁ। আমি জানি ভাল পাম যে ভনিতা টিমুংপিৰ এই মাউণ্টেনৰ সৈতে জড়িত প্ৰচেষ্টাৰ বাবে তেখেতক ভাৰতৰ ৰাষ্ট্ৰপতিয়েও প্ৰশংসা পত্ৰ প্ৰদান কৰিছিল আৰু বৰ্তমান ভনিতা টিমুংপিয়ে ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা বাহিনীৰ সদস্য হিচাপে আফ্ৰিকা মহাদেশতো সেৱা আগবঢ়াইছিলে। আজি মই ভনিতা টিমুংপি আৰু ৰূপামণি গড় দুয়োগৰাকীকে আমাৰ ৰাজ্যবাসীৰ হৈ অভিনন্দন জনাইছোঁ। আপোনালোকে জানি ভাল পাব যে ৰূপামণিৰ লখিমপুৰ বাসস্থানৰ পৰা লীলাবাৰী হাইস্কুললৈকে ঘৰৰ গোটেই ৰাস্তাটো আমাৰ বিধায়ক মানৱ ডেকাই নতুনকৈ নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত লৈছে আৰু ৰাস্তাটো ৰূপামণি গড়ৰ নামতেই উৎসৰ্গা কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। আজি আমি ৰাজ্য চৰকাৰৰ পৰা এটা অকণমান আৰ্থিক সাহায্যৰে ৰূপামণি গড়ক সম্বৰ্ধনা জনাইছোঁ, ভনিতা টিমুংপিক সম্বৰ্ধনা জনাইছোঁ। কিন্তু আমি বিচাৰোঁ যে স্পৰ্টছ, পৰ্বত আৰোহণ এইবিলাকক আমাৰ উঠি অহা ল'ৰা ছোৱালীয়ে কেৰিয়াৰ হিচাপে ল'ব লাগে, কাৰণ আমি অসমীয়াই আৰু বহুত কৰিব বাকী আছে। ডেফিনেটলি চৰকাৰেও এনেবোৰ কামত ইনস্পায়াৰ কৰিব লাগে। আমি নিশ্চয় আৰু আগুৱাই যাবৰ কাৰণে সংকল্প ল'ব লাগিব। মই ITBPৰ লগত কথা পাতিম। ITBPয়ে যদি এগ্ৰী কৰে ৰূপামণি গড়ক আমি অসম পুলিচত সাব ইন্সপেক্টৰ হিচাপে এটা আমি চাকৰিও দিম, যাতে তেওঁ মাউণ্টেনিঙত আমাৰ ল'ৰা ছোৱালীক আগুৱাই নিবৰ কাৰণে প্ৰয়াস আৰু প্ৰচেষ্টা কৰিব পাৰে। নিজে আৰোহণ কৰাৰ পিছত আৰু 10 গৰাকীক যাতে আৰোহণ কৰাবলৈ অনুপ্ৰাণিত কৰিব।